Hello everyone, good evening and welcome to our channel. আজি আমি মেপিঙৰ ওপৰত পঢ়িম অলপমান। আপোনালোকে যেহেতু দেখিছে বা জানে আপোনালোকে যে এপিএসসি বা ইউপিএসসি সাধাৰণতে মেপৰ ওপৰত ভিত্তি কৰি বহুত কুৱেশ্যন আহে। জিঅ'গ্ৰাফিৰ যিবিলাক কুৱেশ্যন আহে প্ৰায় কুৱেশ্যনে মেপৰ ওপৰত লোকেশ্যনবিলাক বা ইম্পৰ্টেণ্ট যিবিলাক লোকেশ্যন হয়, কিবা এটা কাৰেণ্ট ইভেণ্ট যি চলি থাকে সেই ইম্পৰ্টেণ্ট লোকেশ্যনটোৰ ওপৰত ভিত্তি কৰি পেলাই কুৱেশ্যনবিলাক সোধে। এইবাৰ দেখা গৈছে যে এপিএসসি ইউপিএসচিত অহাটো সাধাৰণ কথা, কিন্তু এইবাৰ দেখা গৈছে যে আমাৰ যিবিলাক অসম চৰকাৰৰ যিবিলাক চাকৰি, ধৰি লওক এডিআৰই হওক, এডিআৰই বা আসাম পুলিচ, ডিএমই আৰু অন্যান্য এপিএসচিয়ে কণ্ডাক্ট কৰা বা তেনেকুৱা কোনো এক্সাম পতা প্ৰতিষ্ঠানে কণ্ডাক্ট কৰা যিবিলাক পৰীক্ষা আছে, সেই পৰীক্ষাসমূহতো মেপৰ ওপৰত ভিত্তি কৰি বহুত কুৱেশ্যন এবাৰ আহিছে। বিশেষকৈ জিঅ'গ্ৰাফিক কুৱেশ্যনবিলাক প্ৰায়বোৰ কুৱেশ্যনে আপোনাৰ মেপৰ ওপৰত ভিত্তি কৰি আহিছে। সেয়ে আজি আমি অসমৰ যিকেইখন জিলা আছে, অসমৰ যি ৩৫খন জিলা আছে, সেই ৩৫খন জিলাৰ বিষয়ে আমি থুলমূলকৈ জানিম, যাতে প্ৰতিখন জিলাৰ যেতিয়া লোকেশ্যনবিলাক আমাক সুধিব, আমি সেই লোকেশ্যনসমূহ আৰু তাতে যিবিলাক আমাৰ ইম্পৰ্টেণ্ট ঠাই আছে, ইম্পৰ্টেণ্ট জেগা আছে যিখিনি, আমি সেইখিনি অলপ ভালকৈ জানি ল'ম। তেতিয়া আমাৰ যিবিলাক কুৱেশ্যন আহিব আমি সেইখিনি সমাধান কৰাত সহজ হ'ব। বেছি কথা কৈ নাথাকোঁ, আমি মেইন কথাখিনিলৈ আহোঁ। তো আজি আনিছোঁ ধুবুৰী জিলা। আমি একদম ৱেষ্টৰ ফালৰ পৰা, অৰ্থাৎ পশ্চিমৰ দেশৰ পৰা আৰম্ভ কৰিম। পশ্চিমৰ দেশৰ পৰা গোটেইখিনি জিলা আমি কভাৰ কৰিম। আজি আমি ফাৰ্ষ্ট আনিছোঁ ধুবুৰী। ধুবুৰী জিলাখন আছে আপোনাৰ অসমৰ একদম ৱেষ্টত। এইখন হৈছে ধুবুৰী জিলা। একদম পশ্চিম ফালে শেষত, অসমৰ একদম পশ্চিম ফালে শেষত ধুবুৰী জিলাখন অৱস্থিত। তো ধুবুৰী জিলাখনৰ আমি লোকেশ্যনটো যদি চাওঁ, ধুবুৰী জিলাখনৰ উত্তৰত কোনখন জিলা আছে? কোকৰাঝাৰ। ধুবুৰী জিলাৰ একদম উত্তৰ দিশত কোনখন জিলা আছে? কোকৰাঝাৰ। ধুবুৰী জিলাৰ একদম দক্ষিণত যদি আমি চাওঁ, দক্ষিণত চালে আমি দুখন জিলা দেখা পাওঁ। এখন হৈছে আপোনাৰ গোৱালপাৰা, এইখন হৈছে গোৱালপাৰা, আপোনালোকে চাই লওক। একদম চাউথৰ ফালে এখন হৈছে গোৱালপাৰা। তাৰপিছত আমি এইখিনিতে এখন যদি চাওঁ, এইখন হৈছে দক্ষিণ শালমৰা আৰু মানকাছাৰ জিলা। এই দক্ষিণ শালমৰা আৰু মানকাছাৰ জিলাখন আগতে ধুবুৰী জিলাৰ লগত সংলগ্ন আছিলে, কিন্তু 2015 নে 2016 চনত ইয়াক ধুবুৰী জিলাৰ পৰা পৃথক কৰা হয়। আৰু এইখন হৈছে চাউথ শালমৰা এণ্ড মানকাছাৰ ডিষ্ট্ৰিক্ট। তেনে আমি ধুবুৰীখনৰ দক্ষিণ দিশে কোন দুখন জিলা পাম? এখন হৈছে গোৱালপাৰা, আনখন হৈছে দক্ষিণ শালমৰা বা চাউথ শালমৰা। ঠিক আছে, এইবাৰ আমি ধুবুৰী জিলাখনৰ পূব দিশত যদি চাওঁ, পূবফালে কি আছে? পূবফালে যদি আমি চাওঁ, পূবফালে আমি দেখা পাম যে বঙাইগাঁও জিলাখন আছে। ধুবুৰী জিলাৰ একদম পূব দিশত কোনখন জিলা আছে? বঙাইগাঁও। ঠিক আছে, বুজি পালে? এইবাৰ ধুবুৰী জিলাৰ পশ্চিম দিশত যদি চাওঁ, পশ্চিম দিশত যদি আমি চাওঁ, তেতিয়াহ'লে আমি দেখিম যে এখন ৰাজ্য আছে আৰু এখন দেশ আছে। ৰাজ্যখন কি হ'ব? পশ্চিমবংগ, আৰু দেশখন হৈছে বাংলাদেশ। এতিয়া আপোনালোকৰ লোকেশ্যনখিনি ক্লিয়াৰ হ'ল। ধুবুৰী জিলাখনৰ উত্তৰ দিশত আছে কোকৰাঝাৰ ডিষ্ট্ৰিক্ট, পূবত আছে অৰ্থাৎ ইষ্টত আছে বঙাইগাঁও, চাউথৰ ফাললৈ যদি চাওঁ, চাউথৰ ফাললৈ আছে গোৱালপাৰা আৰু দক্ষিণ শালমৰা, আৰু ৱেষ্টৰ ফালে যদি চাওঁ, ৱেষ্টৰ ফালে কি আছে? পশ্চিমবংগ ৰাজ্যখন আছে আৰু বাংলাদেশ আছে। ক্লিয়াৰ হ'ল? ঠিক আছে, এইবাৰ আমি ধুবুৰী জিলাৰ মেপখনৰ থ্ৰুদি, গোটেই মেপখন মই লৈ আহিছোঁ, সেই মেপখনৰ থ্ৰুদি ক'ত ক'ত ইম্পৰ্টেণ্ট কি ঠাই আছে, কোনখন নদী আছে, কোনখন ইম্পৰ্টেণ্ট টুৰিষ্ট প্লেচ আছে, আমি সেই বিষয়ে
জানিম। এইখন হৈছে ধুবুৰী জিলাৰ মেপখন। ধুবুৰী জিলাৰ মেপখন যদি আমি চাওঁ, দুটা ইম্পৰ্টেণ্ট লোকেশ্যন, মানে মহকুমা, ধুবুৰীটো এই মহকুমাটোতো হয়েই, এটা হৈছে ধুবুৰী, আনটো হৈছে বিলাসীপাৰা। এই দুটা হৈছে ধুবুৰী জিলাৰ মহকুমা, এটা হৈছে ধুবুৰী, আনটো হৈছে বিলাসীপাৰা। ঠিক আছে। তাৰপিছতে আমি যদি চাওঁ ধুবুৰী জিলাৰ ইম্পৰ্টেণ্ট ব্ৰহ্মপুত্ৰখন দেখিছে আপোনালোকে, এইখন হৈছে ব্ৰহ্মপুত্ৰ। ব্ৰহ্মপুত্ৰখন প্ৰায় ধুবুৰী জিলাৰ মাজেদি বৈ গৈছে, অৰ্থাৎ চাউথৰ ফাললৈ বৈ গৈছে। তো এইখন হৈছে ব্ৰহ্মপুত্ৰ নৈ। ব্ৰহ্মপুত্ৰ নৈ ইম্পৰ্টেণ্ট ট্ৰিবিউটৰী কেইখন, যোনখন নৰ্থ বেংক ট্ৰিবিউটৰী, অৰ্থাৎ উপনৈ, ব্ৰহ্মপুত্ৰৰ ধুবুৰী জিলাৰ মাজেৰে বৈ যোৱা গুৰুত্বপূৰ্ণ উপনৈ কেইখন আমি যদি চাওঁ ব্ৰহ্মপুত্ৰৰ, একদম ইম্পৰ্টেণ্ট উপনৈখন হৈছে সোণকোষ। এইখন সোণকোষ আপোনালোকে দেখিছে, এইখন সোণকোষ। আৰু এই সোণকোষ নদীখন যদি সোধে, কেতিয়াবা কুৱেশ্যনত যদি সোধে যে ব্ৰহ্মপুত্ৰ নদী একেবাৰে উত্তৰ দিশৰ, মানে অসমৰ একদম পশ্চিম দিশত উত্তৰ নৰ্থ বেংক ট্ৰিবিউটৰী কোনখন, যোনখন একেবাৰে পশ্চিম দিশত অৱস্থিত। ব্ৰহ্মপুত্ৰ নদীৰ নৰ্থ বেংক ট্ৰিবিউটৰী কোনখন, যিখন একেবাৰে পশ্চিম দিশত অৱস্থিত, একেবাৰে পশ্চিমৰ নৰ্থ বেংক ট্ৰিবিউটৰীখনৰ নাম কি বুলি যদি সোধে, তেতিয়াহ'লে এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। আপোনালোকে মনত ৰাখিব, এইটো সেই নদীখন হৈছে সোণকোষ। তাৰপিছতে আন এখন যদি ইম্পৰ্টেণ্ট আমি নদী চাবলৈ যাওঁ, তেতিয়া নেক্সটখন হৈছে আপোনাৰ গদাধৰ নদী। এইখন গদাধৰ নদী, মই দেখাই দিছোঁ আপোনালোকক, গদাধৰ নদী দেখিছে। তাৰপিছত আন এখন যদি আমি ইম্পৰ্টেণ্ট নৈ চাওঁ, তেন্তে সেইখন হৈছে গৌৰাং নৈ। ঠিক আছে। গদাধৰ নদী আৰু গৌৰাং নৈ যদি মনত ৰাখিব নোৱাৰে, তেতিয়াহ'লে আপোনালোকে মাছ দি মনত ৰাখিব সোণকোষ নদীখনৰ কথা। এইখন হৈছে ব্ৰহ্মপুত্ৰৰ এখন গুৰুত্বপূৰ্ণ উপনৈ, লগতে ধুবুৰী জিলা দি বৈ যোৱা এখন ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ গুৰুত্বপূৰ্ণ উপনৈ। ঠিক আছে। তাৰপিছতে আমি যদি চাওঁ ধুবুৰী কেইটামান ইম্পৰ্টেণ্ট লোকেশ্যন, আপোনালোকে সেইখিনি গুগলত একবাৰ চাই ল'ব। ইয়াতে ধুবুৰী জিলাত যিকেইটা ইম্পৰ্টেণ্ট টুৰিষ্ট স্পট আছে, যিকেইটা পৰ্যটন স্থান আছে, পৰ্যটন কেন্দ্ৰ আছে, সেই কেন্দ্ৰকেইটা হৈছে, মই এটা লিখি দিম। এটা হৈছে মহামায়া থান বা মন্দিৰ। আপোনালোকে একবাৰ গুগলত গৈ পেলাই এই মন্দিৰভাগ চাই ল'ব, কোনখিনিত অৱস্থিত মহামায়া মন্দিৰ। তাৰপিছত আন এটা ইম্পৰ্টেণ্ট পৰ্যটন স্থান হৈছে পাঁচপি দৰগাহ। আৰু এটা ইম্পৰ্টেণ্ট স্থান হৈছে গুৰু টেগ বাহাদুৰ চাহিব গুৰুদ্বাৰ। আৰু এটা ইম্পৰ্টেণ্ট স্থান হৈছে, ইয়াতে এখন অভয়াৰণ্য অৱস্থিত। সেই অভয়াৰণ্যখনৰ নামটো কি জানেনে? চক্ৰশিলা অভয়াৰণ্য। চক্ৰশিলা অভয়াৰণ্যখন কিহৰ বাবে বিখ্যাত? সোণালী বান্দৰৰ বাবে বিখ্যাত, অৰ্থাৎ গল্ডেন লেংগুৰ বাবে বিখ্যাত চক্ৰশিলা অভয়াৰণ্য। সেইটো আপোনালোকে বহুত এক্সামত আহিছে, অসমৰ প্ৰতিটো এক্সামত প্ৰায় আহেই। চক্ৰশিলা অভয়াৰণ্যখন এখন ইম্পৰ্টেণ্ট অভয়াৰণ্য হয়, একদম ধুবুৰী জিলাৰ ইষ্টৰ ফালে অৱস্থিত, যিখন অভয়াৰণ্যই আপোনাৰ কোকৰাঝাৰ ডিষ্ট্ৰিক্টখনৰ লগতো বাউণ্ডেৰী শ্বেয়াৰ কৰিছে, আৰু এইফালে বঙাইগাঁও ডিষ্ট্ৰিক্টৰ লগতো বাউণ্ডেৰী শ্বেয়াৰ কৰিছে। ঠিক আছে। গুৰু টেগ বাহাদুৰ চাহিব, গুৰু টেগ বাহাদুৰ শিখ ধৰ্মাৱলম্বী লোকসকলৰ এজন গুৰুত্বপূৰ্ণ গুৰু হৈছে টেগ বাহাদুৰ। টেগ বাহাদুৰ আহিছিলে অসমলৈ যেতিয়া ৰামসিংহক ঔৰংগজেবে অসম আক্ৰমণ কৰিবলৈ পঠাইছিলে চক্ৰধ্বজ সিংহৰ দিনত, তেতিয়া গুৰু টেগ বাহাদুৰ আহিছিলে। গুৰু টেগ বাহাদুৰ অহাৰ কাৰণ আছিলে কি, ৰামসিংহ আমাৰ অসমক লৈ পেলাই অতীতৰ পৰা, ভাৰতৰ পৰা যিসকল আক্ৰমণকাৰী আহিছে, যিসকলে ভাৰতৰ পৰা অসমক ইনভেজন কৰিবলৈ আহিছিলে, তেওঁলোকৰ মাজত এটা ভয় আছিলে যে অসমখন এখন যাদুবিদ্যাৰ দেশ। ইয়াতে কি হয়, যেতিয়া তেওঁলোকে সৈন্য সামন্তলৈ ইয়াতে যুদ্ধ কৰিবলৈ আহে, আধা বাটতে
হয়তো তেওঁলোকৰ সৈন্যসকল নাইকিয়া হৈ যায়, নহ'লে হাতী ঘোঁৰা নাইকিয়া হৈ যায়, নহ'লে কিবা নহয় কিবা বিপদ হয়েই, মুঠতে তেওঁলোকে কেতিয়াও এটা সফল হ'ব নোৱাৰিছিলে। সফল হ'ব নোৱাৰাৰ ফলত কি কৰিছিলে, ৰামসিংহই ভয়তে গুৰু টেগ বাহাদুৰক অসমলৈ লৈ আহিছিলে। ঠিক আছে, সেই লোকেশ্যন কেইটা আপোনালোকে একবাৰ মেপত চাই ল'ব, চাই ল'লে আপোনালোকে তেতিয়া বস্তুকেইটা বুজি পাব। তাৰপিছতে আমি যাওঁ ধুবুৰী জিলাত দুটা প্ৰধান শিল্প আছে। সেই প্ৰধান শিল্প কেইটা কি কি, এই দুইটাই পৰীক্ষাত প্ৰায় আহে, আপোনালোকে মনত ৰাখিব। এটা হৈছে জুইশলাৰ, কাৰখানা। পোন প্ৰথমবাৰৰ বাবে অসমত কোন ঠাইত জুইশলাৰ কাৰখানা স্থাপন কৰা হৈছিল? সেই জুইশলাৰ কাৰখানা স্থাপন কৰিছিলে ক'ত? ধুবুৰী জিলাত। ঠিক আছে, মনত ৰাখিব। তাৰপিছতে আন এটা হৈছে আশাৰীকান্দি বুলি এখন গাঁও আছে। সেই আশাৰীকান্দি গাঁওখন মৃৎশিল্পৰ বাবে বিখ্যাত। অৰ্থাৎ মৃৎ মানে হৈছে মৃৎশিল্প, অৰ্থাৎ মাটিৰ বাচন বৰ্তন, এনেকুৱা ধৰণৰ মাটিৰ পুতলা এনেকুৱা নিৰ্মাণ কৰা সেই গাঁওখন বিখ্যাত। মানে আপোনাৰ ভাৰতবৰ্ষৰ ভিতৰতে হওক বা পৃথিৱীৰ ভিতৰতে এখন বিখ্যাত গাঁও সেই আশাৰীকান্দি মনত ৰাখিব, APSCৰ কাৰণে ইম্পৰ্টেণ্ট হয়। তো আশাৰীকান্দি গাঁওখন কিহৰ বাবে বিখ্যাত? মাটিৰ বাচন বৰ্তন নিৰ্মাণ কৰাৰ বাবে বিখ্যাত। ঠিক আছে, তাৰপিছতে আমি যদি ধুবুৰী জিলাৰ পৰা বিলং কৰা, ধুবুৰী জিলাৰ পৰা অসমৰ বা ভাৰতবৰ্ষত অৱদান আগবঢ়োৱা গুৰুত্বপূৰ্ণ কেইজনমান ব্যক্তিৰ কথা যদি আমি জানিবলৈ চাওঁ, তেতিয়াহ'লে আমি পাওঁ যে পোনপ্ৰথমতে আমি নাম ল'ব লাগিব প্ৰমথেশ বৰুৱা। প্ৰমথেশ বৰুৱা কোন জানেনে? প্ৰমথেশ বৰুৱা হৈছে অসমৰ প্ৰথমজন অসমীয়া চিনেমা পৰিচালক আছিলে। প্ৰথমজন অসমীয়া চিনেমাৰ পৰিচালক আছিলে জ্যোতিপ্ৰসাদ আগৰৱালা, কিন্তু প্ৰথমজন অসমীয়া চিনেমাৰ পৰিচালক কোন আছিলে? প্ৰমথেশ চন্দ্ৰ বৰুৱা। প্ৰমথেশ বৰুৱা বা প্ৰমথেশ চন্দ্ৰ বৰুৱা। সম্পূৰ্ণ নামটো জানিলে বেছি ভাল। তো সম্পূৰ্ণ নামটো মনত ৰাখিব, প্ৰমথেশ চন্দ্ৰ বৰুৱা আছিলে অসমৰ প্ৰথমজন অসমীয়া চিনেমা পৰিচালক। কিন্তু অসমীয়া ভাষাৰ চিনেমা পৰিচালকজন আকৌ জ্যোতিপ্ৰসাদ আগৰৱালা। কনফিউজ নহ'ব সেইটো কথাত। ঠিক আছে, তাৰপিছতে এগৰাকী বিখ্যাত গায়িকা প্ৰতিমা পাণ্ডে। আপোনালোকে সকলোৱে জানে প্ৰতিমা পাণ্ডে বৰুৱা বা প্ৰতিমা বৰুৱা পাণ্ডে এনেকৈও লিখে বহুতে। প্ৰতিমা পাণ্ডে বৰুৱা হৈছে গোৱালপৰীয়া লোকসংগীতৰ বিখ্যাত এগৰাকী গায়িকা আছিলে। তেখেতে গোৱালপৰীয়া লোকসংগীতক যথেষ্ট বহুতখিনি ভাৰতবৰ্ষলৈ বা পৃথিৱীৰ বিশ্ব দৰবাৰলৈ তেওঁ আগবঢ়াই লৈ গৈছিলে। তেওঁ কোন আছিলে? প্ৰতিমা পাণ্ডে বৰুৱা। তাৰপিছতে আন এজন ব্যক্তি যদি চাওঁ, তেওঁ হৈছে শৰৎ চন্দ্ৰ সিংহ। এই শৰৎ চন্দ্ৰ সিংহৰ বিষয়ে মই নকওঁ। শৰৎ চন্দ্ৰ সিংহ কোন হয় আপোনালোকে কমেণ্ট ছেকশ্যনত লিখকচোন। শৰৎ চন্দ্ৰ সিংহ কোন হয়? এগৰাকী গুৰুত্বপূৰ্ণ ব্যক্তি আছিলে। তেওঁ অসমৰ মন্ত্ৰী আছিলে নে মুখ্যমন্ত্ৰী আছিলে নে, মই অলপমান হিণ্টছটো দি দিছোঁ। তো আপোনালোকে শৰৎ চন্দ্ৰ সিংহৰ বিষয়ে কমেণ্টত শুদ্ধকৈ লিখিব। তাৰপিছতে আন এগৰাকী সাহিত্যিকৰ নাম যদি চাওঁ, ৰেৱতী মোহন দত্ত চৌধুৰী এগৰাকী সাহিত্যিক আছিলে, অসমীয়া সাহিত্যিক। ৰেৱতী মোহন দত্ত চৌধুৰীক আন জনা গৈছে শিলভদ্ৰ বুলি জনা গৈছিলে ৰেৱতী মোহন দত্ত চৌধুৰীক। ঠিক আছে, ধুবুৰী জিলাখনৰ আৰু এটা ইম্পৰ্টেণ্ট মই আপোনালোকক লোকেশ্যন দেখাবলৈ পাহৰি গৈছিলোঁ, সেইটো হৈছে ৰূপসী। এইটো এটা হৈছে এয়াৰপৰ্ট, বিমানবন্দৰ। এই বিমানবন্দৰটো নিৰ্মাণ কৰিছিলে ব্ৰিটিছসকলে যেতিয়া বিশ্বযুদ্ধ হৈছিলে, সেই সামৰিক কাম কাজত ব্যৱহাৰ কৰিবৰ কাৰণে এই বিমানবন্দৰভাগ নিৰ্মাণ কৰিছিলে। এই ৰূপসী বিমানবন্দৰভাগ ক'ত আছে যদি সোধে, তেতিয়াহ'লে আপোনালোকে মনত ৰাখিব ৰূপসী বিমানবন্দৰভাগ ধুবুৰী জিলাত অৱস্থিত।
তাৰপিছতে আপোনালোকৰ ডিষ্ট্ৰিক্ট বা কুৱেশ্যন তেনেকুৱা আছে। আৰু এটা কুৱেশ্যন হৈছে ধুবুৰী জিলাৰ মাজেৰে আপোনাৰ যোনটো NH31 নেশ্যনেল হাইৱে 31 যোনটো, সেই নেশ্যনেল হাইৱে 31 নং ৰাষ্ট্ৰীয় ঘাইপথটো পাৰ হৈ গৈছে ধুবুৰী জিলাৰ মাজেৰে, মনত ৰাখিব। তাৰপিছতে আৰু এটা ইম্পৰ্টেণ্ট বনাছ পইণ্ট হৈছে এই ধুবুৰী নামটো ক'ৰ পৰা আহিছে বা ধুবুৰী নামটো ক'ৰ পৰা আহিছিল বুলি যদি জানি থ'ব বিচাৰে, এক্সামত নুসুধে, কিন্তু এইটো এটা ধৰি লওক ধুবুৰী বনাছ পইণ্ট আপোনালোকে জানি থৈ লওক। ধুবুৰী নামটো আহিছিলে নেতাই ধুবুনী ঘাট বুলি এটা ঘাট আছে, ধুবুৰী জিলাতে এটা ধুবুনী ঘাট আছে। সেই ঘাটটোৰ পৰাই, সেই ধুবুৰী নামটোৰ পৰাই ধুবুৰী নামটো হৈছে বুলি এটা প্ৰবাদ আছে। ঠিক আছে, সেইটো হৈছে বনাছ পইণ্ট, এনে জানি থৈ দিব। নেতাই ধুবুনী ঘাট আছে আৰু সেইটো সেই পৰ্যটনৰ স্থানত, সেইটো এটা ইম্পৰ্টেণ্ট স্থান হয় নেতাই ধুবুনী ঘাট। ঠিক আছে, আজিলৈ ধুবুৰী জিলাৰ বিষয়ে ইমানখিনিয়ে। যদি ভিডিঅ'টো ভাল পালে লাইক কৰিব, আৰু কিবা যদি নতুন কিবা এড কৰিব লগা আছে বা নতুন কিবা সুধিব লগা আছে তেন্তে কমেণ্ট ছেকশ্যনত লিখিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। মই বাকী গোটেই কেইখন জিলাৰে ডিটেইলছত আপোনালোকলৈ ভিডিঅ'সমূহ লৈ আহিম। আৰু এইখিনি জনাটো ইম্পৰ্টেণ্ট। আজিকালি আপোনালোকে দেখিছে গোটেই কম্পিটিটিভ এক্সামবোৰত মানে মেপৰ ওপৰত ভিত্তি কৰি বহুত কুৱেশ্যন সোধে। জিঅ'গ্ৰাফিক কুৱেশ্যনবিলাক সচৰাচৰ আজিকালি মেপৰ ওপৰত ভিত্তি কৰি সোধে, সেইকাৰণে এইখিনি আপোনালোকে জানি থোৱাটো অতি গুৰুত্বপূৰ্ণ। ঠিক আছে, থেংক ইউ।